নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাই এটা থিয়েটাৰ সম্পৰ্কীয় খুব ধুনীয়া ভিডিঅ'ৰ সৈতে মই অৰ্চনাৰ বিভিন্ন শিতানত পুনৰ হাজিৰ হৈছোঁহি আপোনালোকৰ ওচৰত। প্ৰিয় দৰ্শকসকল, আস্থাৰ আমন্ত্ৰণত দৰঙৰ বুঢ়াত থিয়েটাৰ সূৰ্যৰ মঞ্চত আপোনালোকে এইবাৰ দেখিবলৈ পাব অভিজিৎ ভট্টাচাৰ্যৰ ৰচনাৰে মৃত্যুৰ আবেদন আৰু মোৰ চকুৰে একাপ চাহ। মৃত্যুৰ আবেদন আৰু মোৰ চকুৰে একাপ চাহ এই দুয়োখনি নাট মঞ্চস্থ কৰা হ'ব 6 আৰু 7 ডিচেম্বৰৰ বিষ্ণুপুৰ খেলপথাৰত। প্ৰিয় দৰ্শকসকল, 6 আৰু 7 ডিচেম্বৰৰ বিষ্ণুপুৰ খেলপথাৰত হ'ব লগা এই দুয়োখনি নাট চাবৰ বাবে ইতিমধ্যে অস্থায়ী কাৰ্যালয় উন্মোচন কৰা হৈছে আজি অৰ্থাৎ 25 অক্টোবৰ তাৰিখে। গতিকে এই অস্থায়ী কাৰ্যালয় উন্মোচন কৰাৰ বিশেষ মুহূৰ্তসমূহ আজি মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় বহুত বেছি ভাল পাব, লগতে থিয়েটাৰ চাবলৈ আহিব। গতিকে বলক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰি তাৰ পৰা হোৱা কিছু লভ্যাংশৰ জৰিয়তে আমি চকু চিকিৎসা শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ, পশু চিকিৎসা শিবিৰকে আদি কৰি প্ৰায় 22জন আমি ব্যক্তিক চকু চিকিৎসা কৰিবলৈ সমৰ্থ হৈছিলোঁ। ঠিক তেনেদৰে 2022 চনত আমাৰ যিটো বানপানী হৈছিল, সেই বানপানীৰ সময়ত আমি বানাক্ৰান্তকো আমাৰ আস্থাৰ ফালৰ পৰা যথেষ্টখিনি সাহায্য আগবঢ়াবৰ কাৰণে সমৰ্থ হৈছিলোঁ। প্ৰায় বিগত 2 বছৰ আগত আমি প্ৰায় 150 গৰাকী দুখীয়া ব্যক্তিক একোখনকৈ গৰম কাপোৰ প্ৰদান কৰিছিলোঁ আমাৰ লভ্যাংশৰ কিছু অংশৰে। আৰু প্ৰতি বছৰে আমি মেধাৱী ছাত্ৰ ছাত্ৰীকো আমাৰ এই লভ্যাংশৰ জৰিয়তে সহায় কৰি আহিছোঁ আৰু কৈ থাকিলে হয়তো শেষ নহ'ব। তথাপিও আমাৰ এয়া প্ৰয়াস, আমি যিমান পাৰি চেষ্টা কৰি আহিছোঁ। বিষ্ণুপুৰ চকতে আমাৰ মাননীয় শ্ৰী ঘনকান্ত দেৱৰ ভূমিত আমি 2টাকৈ ৰুমেৰে প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আগন্তুক থিয়েটাৰ বৰ্ষৰ কাৰ্যালয় মুকলি অনুষ্ঠানটোৰ দ্বাৰ উন্মোচনীৰ লগে লগে আমি আমাৰ মাজত উপস্থিত থকা চিগমা পইণ্টৰ সঞ্চালক মাননীয় শ্ৰী বনজিৎ কলিতা দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। একেলগে আমি আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী মাননীয় মহম্মদ ইউছুফ আলী ডাঙৰীয়াক এখন গামোচা প্ৰদান কৰিব বিচাৰিছোঁ। বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাননীয় শ্ৰী মঞ্জিল বুঢ়াগোহাঁই ডাঙৰীয়া, তেখেতক আমাৰ আস্থাৰ সদস্য কৈলাশ চহৰীয়া ডাঙৰীয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী ডাঙৰীয়াক ৰাইজক উদ্দেশ্যি দুআষাৰ চমু ভাষণ ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বুঢ়া আস্থা সংগঠনটোৰ সভাপতি, সম্পাদক, উপসভাপতি, উপদেষ্টা মণ্ডলী, প্ৰমুখ্য বিষয়ববী আৰু কৰ্মকৰ্তাসকল, বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, চিগমা পইণ্টৰ সঞ্চালক, এটা আঁচনি বা অনুষ্ঠান হাতত লৈছে, সঁচাকৈয়ে এইটো বৰ গৌৰৱৰ বিষয়। আজি বহুদিনৰ পৰাই এই অনুষ্ঠানটোৱে এনেকুৱা ধৰণৰ কাম কৰি আহিছে। আস্থা হৈছে মানুহৰ বিশ্বাস, আস্থা শব্দটোৱে মানুহৰ বিশ্বাস বুজায়। গতিকে সকলোৱে বিশ্বাস কৰে, আস্থা ৰাখি, বিশ্বাস আৰু আস্থা ৰাখি এই অনুষ্ঠানটি যাতে জয় জয় ময় হয় তাৰ কাৰণে সকলোৱে সহায় সহযোগিতা নিশ্চয় আগবঢ়াব। আৰু এই অনুষ্ঠানটোৱে বহুত মহান মহান কাম কৰি আহিছে আৰম্ভণিৰ পৰাই। তেওঁলোকে যি থিয়েটাৰ মাতে, থিয়েটাৰ ৰাহি ধনেৰে তেওঁলোকে বহুতখিনি সমাজৰ উন্নয়নমূলক কাম কৰি আহিছে। মই শুনিছিলোঁ যে এই আস্থাৰ সহযোগত আমাৰ যি এম্বুলেন্স সেৱা তেওঁলোকে চলাই আছিল, এতিয়া হয়তো বন্ধ হৈছে নে চলি আছে মই গম পোৱা নাই, কিন্তু যদিও বন্ধ হৈ আছে সেইটো পুনৰাই যেন তেওঁলোকে আকৌ আৰম্ভ কৰি দিয়ে। মানে সেৱাৰ হ'লেও মানে এটা মহান অনুষ্ঠানৰ মহান কাম কৰিছে। স্বেচ্ছাসেৱী অনুষ্ঠান আমাৰ এই অঞ্চলৰ সকলো ৰাইজ 2টা অনুষ্ঠানৰ লগতেই জড়িত হৈ আছে। গতিকে যি আমাৰ আস্থাই
সহযোগত আস্থাৰ সহযোগী থিয়েটাৰ আমন্ত্ৰণ কৰিছে। মই আশা ৰাখিছোঁ সকলোৱে পূৰ্ণ সহযোগিতা আগবঢ়াব। এনেকুৱা এটা অনুষ্ঠান জন্ম দিয়াটো বহুত টান কাম আৰু ধৰি ৰখাটো হৈছে তাতকৈ আৰু টান কাম। গতিকে এনেকুৱা অনুষ্ঠান ধৰি ৰাখিবৰ কাৰণে লাগিব সকলোৰে সহায় সহযোগিতাৰ আন্তৰিকতা। গতিকে আমি যিকোনো কিবা বিপথে গ'লেও আমি টানি আনিব লাগিব। প্ৰতিটো সংস্কৃতিৰ লগত এটা দুষ্কৃতি জড়িত হৈ থাকে। গতিকে সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে আমি সদায় আমাৰ যি যুৱচাম তেওঁলোকক মই ধন্যবাদ। আমি আমাৰ বুঢ়াগাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী বাইদেউ ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সন্মুখত চিনাকি কৰিব দিব আমাৰ অনুষ্ঠানটিৰ সন্মানীয় সভাপতি মাননীয় শ্ৰী শাস্তিৰাম ডেকা ডাঙৰীয়া। আচাৰ দিশত উন্মোচন হোৱাৰ কথা। লগে লগে আমি আমাৰ যিটো এককালীন টিকট সেই এককালীন টিকট উন্মোচন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ অঞ্চলৰ বুঢ়া আৰক্ষীপতিৰ ভাৰপ্ৰাপ্ত বিষয়া মাননীয় শ্ৰী মনজিত বুঢ়াগোহাঁই ডাঙৰীয়া। তেখেতক আমি এককালীন টিকটটো মুকলি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় দুয়োগৰাকী উন্মোচক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আস্থাৰ আমন্ত্ৰণত সূৰ্য থিয়েটাৰ আমাৰ মাজত আহি আমি য'তে মানুহ লগ পাওঁ, সামাজিক কৰ্মৰ যিবিলাক মানুহ লগ পাওঁ, সকলোৰে আগত আমি গৌৰৱেৰে কওঁ যে আমাৰ অঞ্চলত দুটা বৃহৎ অনুষ্ঠান আছে। এটা হ'ল আস্থা, এটা হ'ল সেৱা। গতিকে আস্থাই বিগত বৰ্ষকেইটাত যি ধৰণে সমাজৰ হকে কাম কৰি আহিছে, সঁচাকৈ শলাগ ল'বলগীয়া। আমাৰ ভাষণত অলৰেডি আৰম্ভণি ভাষণত অলৰেডি কৈছে আস্থাৰ কৰ্মকৰ্তাগৰাকীয়ে যে 2008 চনৰ পৰাই তেওঁলোকে এই অঞ্চলৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, মানুহৰে হওক বা জীৱ জন্তুৰ ক্ষেত্ৰতে হওক, মেধাৱী ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে হওক, সকলো দিশতে তেওঁলোকে বিভিন্ন ধৰণৰ অনুদান, বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই আহিছে। কৈছে ইতিমধ্যে যে তেওঁলোকে বানপীড়িত আমাৰ যিসকল স্থানীয় লোক আছে তেওঁলোককো তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে। গতিকে আমি সঁচাকৈ গৌৰৱান্বিত। তেনেকুৱা অনুষ্ঠান আমাৰ এই অঞ্চলত আছে আৰু তেনেকুৱা এটা অনুষ্ঠানৰ আজি আমি সমভাগী হ'ব পাৰিছোঁ, তাৰ বাবে আমি গৌৰৱ বোধ কৰিছোঁ। তেতিয়া মই বাহিৰা চাৰিআলি দুলুং লৈ আছিলোঁ। আমাৰ যিখন অনুষ্ঠান চিগমা পইণ্ট ইণ্টিগ্ৰেটেড একাডেমি আমি ষ্টাৰ্ট কৰিছিলোঁ 2016 হ'ব। আমি এখন নাটক চাইছিলোঁ ভগৱান। তেতিয়া প্ৰথমবাৰৰ মতে তপন দাস আছিলে, চিন্ময় বৰকটকী আছিলে আৰু নাটকখন তেওঁলোকৰ ইমান বেছি বলিষ্ঠ প্ৰদৰ্শন আছিলে। আমি গেলাৰীৰ পৰাই চাইছিলোঁ তেতিয়া, আৰু গোটেই গেলাৰী কণ্টিনিউৱাছ আধা ঘণ্টা সময় ধৰি একদম চিঞৰ বাখৰেৰে মানে এটা উৎপাত যিটো পৰিৱেশ, যিটো ফূৰ্তিৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ সৃষ্টি হৈছিলে। এতিয়া কথা হ'ল আমি নাটক এখন চিঞৰ বাখৰ, উৎপাত, দ্বিতীয় দৰ্শনী, তৃতীয় দৰ্শনী এইবিলাকক লৈ আমি নাটক এখন যে শ্ৰেষ্ঠ হৈছে, বছৰৰ সৰ্বশ্ৰেষ্ঠ নাটক হৈছে, আমি কেতিয়াও তেনেধৰণে আমি হিচাপ নিকাচ কৰিব নোৱাৰোঁ। যেনেধৰণে চিনেমা আৰু থিয়েটাৰ এই দুয়োটা বস্তু আমি সকলোৱে এটা উপভোগৰ আমাৰ মাধ্যম হিচাপত আছে। আস্থাক আৰু সবল কৰক। আস্থা আমাৰ এই অঞ্চলৰ আস্থা হৈ থাকক। অনাগত সময়তে আস্থাই আমাৰ এই অঞ্চলৰ, মই যিহেতু শিক্ষাৰ লগত জড়িত, মই নিশ্চয়কৈ এটা কথা আপোনালোকক মই অনুৰোধ জনাম, যাতে আপোনালোকে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই অঞ্চলৰ পৰা ওলাই আহে প্ৰতি বছৰে, আমি পাৰ্শ্ব মানে আমি সহায় কৰিব চাওঁ আমাৰ ফালৰ পৰাই। তাৰে মাজতো বহুত সংখ্যক ছাত্ৰ ছাত্ৰী ৰৈ যায়, যিয়ে হয়তো আৰ্থিক অনাটনৰ কাৰণে নিজৰ
সপোনৰ অনুষ্ঠানখনত পঢ়িব নোৱাৰে, নিজৰ সপোনৰ কলেজখনত পঢ়িব নোৱাৰে, এডমিশ্যন ল'ব নোৱাৰে। গতিকে মই আস্থাক আহ্বান জনাম, তেনেকুৱা ছাত্ৰ ছাত্ৰী আপোনালোকে বিচাৰি উলিয়াওক আৰু যদি আমাৰ লগত যোগাযোগ কৰে নিশ্চয়কৈ আমিও যিমান পাৰোঁ তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক আমি সহায় কৰিম, প্ৰতি বছৰে সহায় কৰি আহিছোঁ। গতিকে মই বৰ বিশেষ নকওঁ, মোৰ হাতত টিকেট আহিছিলে আস্থা চাৰ্কল আৰু আস্থা চাৰ্কলৰ প্ৰথম দিনৰ মোৰ তাত প্ৰথম নিশা আমাৰ মৃত্যুৰ আবেদন নামটোৱে কিবা বেলেগ ধৰণৰ লাগিছে, নিশ্চয় নাটকে ভাল হ'ব। আপোনালোক সকলোৱে আহিব। আস্থা চাৰ্কলৰ মূল্য হৈছে 400 টকা আৰু এইটো এজনীয়া টিকেট হয়। গতিকে সকলোকে আহ্বান থাকিব, আপোনালোকে থিয়েটাৰখন আপোনালোকে উপভোগ কৰক, আস্থাক সবল কৰক, এই অঞ্চলটো সবল কৰক। ধন্যবাদ। আমি চিগমা পইণ্টৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় শ্ৰী মন্দিৰ বুঢ়াগোহাঁই ডাঙৰীয়াই আমাৰ ৰাজ্যৰ উদ্দেশ্যি আৰু আস্থাক সন্মানীয় সম্পাদক মহোদয়, সভাপতি মহোদয় আৰু প্ৰত্যেকজন আস্থাৰ লগত জড়িত প্ৰত্যেকজন মানুহক প্ৰথমতে নমস্কাৰ কৃতজ্ঞতা জনাইছোঁ। মঞ্চৰ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা সুন্দৰ অনুষ্ঠানে মোক নিমন্ত্ৰণ কৰাৰ কাৰণে। স্বাস্থ্য হওক, শিক্ষা হওক, তেনেকুৱা যি ক্ষেত্ৰত তেওঁ মানে সহায় কৰা হ'লে মই পঞ্চায়তেই তেখেতৰ অনুৰোধটো ৰক্ষা কৰি ইয়াত আহিলোঁ। যি নহওক, আমাৰ গাঁৱতো এটা আছে সূৰ্যোদয়, এটা ক্লাব হয়। মই যেতিয়া পঢ়ি আছিলোঁ, মোৰ চাকৰি কালৰ আগত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ, এতিয়াও আছোঁ, কিন্তু প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱে। মোৰ লগৰ প্ৰায় 20-30 জন মানুহ লগৰ ধৰণে প্ৰথম অনুষ্ঠান চলাই আছে। যিহেতু আমাৰ যিটো সূৰ্যোদয় যিটো ক্লাব, ঠিকেই মানে বানপীড়িতৰ যিখিনি মানুহ তেওঁলোকক আমি হেল্প কৰোঁ, খাদ্যৰ যোগান ধৰোঁ আমাৰ মানে সামৰ্থ্য অনুযায়ী। দুখীয়া যিখিনি ষ্টুডেণ্ট বা ল'ৰা ছোৱালীৰ এডুকেশ্যনৰ ক্ষেত্ৰত হওক, ইউনিফৰ্মৰ ক্ষেত্ৰত হওক, তেনেকুৱা ধৰণৰ পদক্ষেপ বৰ্তমানে লৈ আহিছে। ঠিক একেদৰে আস্থাৰে নিমন্ত্ৰণ পাই পুৰণি দিনবিলাকৰ মনত পৰিছে, স্মৃতি আপোনালোকৰ আগত নিমন্ত্ৰণ কৰিছোঁ। মই আশা কৰোঁ যে আস্থাই জাকত জিলিকা হৈ পৰক, মাত্ৰ এই গুৱাহাটী নহয়, সমগ্ৰ এই জিলাখনতে বা অসমতেই এটা নাম কৰক। ইয়াৰ লগত জড়িত সকলো মানুহেই একাগ্ৰতাৰে নিষ্ঠাৰে কাম কৰি যাওক, শুভকামনা থাকিল। আৰু ইয়াকে কৈ মোৰ শুভেচ্ছামূলক বাৰ্তাটো ইমানকৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। মোৰ ভাতৃতুল্য পঞ্জিত কলিতা, বুঢ়াগাঁও পঞ্চায়তৰ সভাপতি সৰজু চমুৱা ডাঙৰীয়ানী, বুঢ়াগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ঘানচন্দ্ৰ কলিতা, বুঢ়াগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মহচেন আলী, আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ইউচুফ আলী, আমাৰ শংকৰদেৱ শিশু নিকেতনৰ নৱনিৰ্বাচিত সভাপতি তথা আমাৰ আস্থাৰ উপদেষ্টা তনুৰাম ডেকা ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ লগত এনেকৈ সহযোগ কৰি আমাৰ এই অনুষ্ঠানটো চলাই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে আমাৰ আশাৰ প্ৰতি হৈ ৰওক, তাৰ কামনাৰে সকলোলৈ মই ধন্যবাদ জনাই আজিৰ এই কাৰ্যসূচীটো মই ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। দৰ্শকসকল, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পুনৰবাৰ আহ্বান জনাইছোঁ, দৰঙৰ বিষ্ণুপুৰত 6-7 ডিচেম্বৰত আস্থাৰ আমন্ত্ৰণত সূৰ্য থিয়েটাৰৰ ৰংগমঞ্চত আপোনালোকে উপভোগ কৰক খুব ধুনীয়া দুখন নাট, মোৰ চকুৰে একাপ চাহ। দৰ্শকসকল, পুনৰবাৰ আপোনালোক সকলোকে মৰম জনাই মোৰ নেক্সট ভিডিঅ'ত আকৌ এবাৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে পুনৰ আপোনালোকক সকলোকে নমস্কাৰ, জয় হিন্দ, বাবাই, জয় হিন্দ।